সাগৰত নহয় পুখুৰীত মুকুতা মণি মুকুতা বিচাৰি এতিয়া আৰু আপুনি যাব নালাগে সাগৰৰ পাৰলৈ ধিঙৰ এজন উদ্যমী যুৱকৰ একক প্ৰচেষ্টাত কৰা হৈছে মুকুতাৰ খেতি ৰুলেন হাজৰিকা নামৰ যুৱকজনে দেখুৱাইছে স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন পোন প্ৰথমবাৰৰ বাবে অসমত মুকুতাৰ খেতি 4 বছৰ পূৰ্বে ইউটিউবত চীন আৰু বাংলাদেশৰ মুকুতা খেতি কৰা পদ্ধতিত আকৰ্ষিত হৈছিল যুৱকজন তাৰ পাছত নিজা প্ৰচেষ্টাৰে চীন জাপান ভিয়েটনামৰ দৰে অসমতো উৎপাদন কৰে মুকুতা পশ্চিম বংগ আৰু উৰিষ্যাত প্ৰশিক্ষণ লৈ অসমত মুকুতা খেতিৰ এক নতুন অধ্যায়ৰ সূচনা কৰে ৰুলেন হাজৰিকাই প্ৰথমে মই একচুয়ালি নেটত চাইছিলো যে যেটো খামুকত মানে মুকুতা হয় সেটো মানে ফাৰ্মিং কৰে আৰু মুকুতা খেতি হয় বুলি সেটো সোৰ্সত মই ট্ৰেনিং লবলৈ গলো আৰু সিফা ভুৱনেশ্বৰ তাত ট্ৰেনিং সেন্টাৰ আছিল তাত গৈ ট্ৰেনিং ললো তেনেকৈ বিভিন্ন জায়গাত প্ৰশিক্ষণ লৈ আহি পেলাই মই 2017 চনৰ পৰা 18 চনলৈকে আমি ফাৰ্মিং কৰো আৰু তেতিয়াৰ পৰা মোৰ কাৰ্যসূচী আৰম্ভ হৈছিল ঘৰৰ পুখুৰীত অতি কম খৰচতে বৈজ্ঞানিক পদ্ধতিৰে কৰে মুকুতাৰ খেতি একচুয়ালি এটো কানখোলা খামুক বুলি কোৱা হয় আৰু এই কানখোলা খামুকটো আমাৰ অসমত সহজলভ্য বুলি আমি ক'ব পাৰো বিভিন্ন খাল বিল পুখুৰীত মানে এই খামুকটো পোৱা যায় আৰু হেতুক আনি পেলাই আমি বিজ্ঞানসন্মতভাৱে ইয়াৰ প্ৰচেছখিনি কৰি পেলাই আমি পুখুৰীত মানে বিজ্ঞানসন্মতভাৱে পালন কৰো আৰু নিৰ্দিষ্ট এটা টাইমত 15 মাহৰ পিছত আমাৰ মানে মুকুতা হোৱা ষ্টাৰ্ট হয় অসমৰ খাল বিল আৰু পুখুৰীত সহজলভ্য কানখোলা বুটলি আনি এক বিশেষ পদ্ধতিৰে অস্ত্ৰোপচাৰ কৰি এক বিশেষ ধাতু প্ৰস্তুত কৰা হয় পুখুৰী বা খালত বৈজ্ঞানিক পদ্ধতিৰে পোহপাল দিয়া হয় কানখোলাসমূহক আৰু শেষত এই কানখোলাৰ পেটত সৃষ্টি হয় মুকুতাৰ প্ৰায় 15 মাহৰ মূৰত কানখোলাৰ পৰা সংগ্ৰহ কৰা হয় মুকুতা এই মুকুতাৰ পৰাই তৈয়াৰ কৰিছে আঙুঠিৰ পাথৰ কানফুলি চেইন বুটাম আদি ৰুলেন হাজৰিকাৰ আছে আসাম পাৰ্ল ডেভেলপমেন্ট কোঅপাৰেটিভ সোসাইটি লিমিটেড নামৰ এটা সমবায় মুকুতাৰ ওপৰত বহুত মানে গুৰুত্ব সহকাৰে লৈ পেলাই গৱেষণা চলাই আছে ইতিমধ্যে কটনে গৱেষণাৰ ওপৰত বহুতো প্ৰজেক্ট লাভ কৰিছে আৰু সেই হিচাপে তেখেতসকলে প্ৰশিক্ষণ দিয়ে আৰু আমাৰ সমবায়খনৰ লগত কটন ইউনিভাৰ্চিটিৰ এটা সুসম্পৰ্ক আছে আৰু অনাগত দিনত আমি কটনৰ লগত মিলি কাম কৰাৰ কাৰণে আমি এটা পদক্ষেপ হাতত লৈছো এনেদৰে মুকুতা খেতিৰে স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ধিঙৰ ৰুলেন হাজৰিকাই ৰুলেন হাজৰিকাই আন 10 জনকো প্ৰশিক্ষণ আৰু সংস্থাপনৰ জৰিয়তে দিছে জীৱিকা নিৰ্বাহৰ বাট ধিঙৰ পৰা মুজাহিদুল ইছলামৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা